নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুন মাহত মেষ ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে মেষ ৰাশিৰ ব্যক্তিসকলৰ এই জুন মাহটোত কেনেদৰে পাৰ হ'ব। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই জুন মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক মতানৈক্যৰে ভৰি পৰিব। আপোনালোকৰ কোনো এটা বিষয়ক লৈ আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত হাই কাজিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে, যিয়ে আপোনাৰ মানসিক অৱস্থা ভালকৈ ৰাখিব নোৱাৰিব। এনে পৰিস্থিতিত কোনো অন্যায় কামত লিপ্ত নহ'ব আৰু ভালদৰে আপোনালোকে চিন্তা কৰিহে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব। বাহিৰত আপোনালোকৰ ঘৰুৱা বিষয়ে একো কথাই নক'ব। যদি আপোনালোকে আপোনালোকৰ ঘৰৰ কথা বাহিৰত কয় তেন্তে ইয়াৰ ফলত আপোনালোকৰ পৰিস্থিতি আগৰ তুলনাত অধিক বেয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। যদি পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদ হৈ আছে বা যদিহে বিবাদ হয় তেন্তে তেওঁৰ লগত বহি সমস্যাটো সমাধান কৰাৰ বাবে বিশেষ আলোচনা কৰক আৰু উন্নত চিন্তা চৰ্চা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোৱে আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে খুবেই ভাল লক্ষণ কঢ়িয়াই আনিছে আৰু আপোনাৰ ব্যৱসায়ত লাভ পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল কৰি তুলিব। এনে সময়ত আপোনাৰ লাভ ৰাজহুৱা কৰাৰ পৰা বিৰত থাকক, কাৰণ আপোনাৰ শত্ৰুৰ চকু আপোনাৰ ওপৰত থাকিব। যদি আপুনি লাভ কৰিছে আপুনি আপোনাৰ মাজতেই ৰাখি থওক। কাৰোবাৰ দুষ্ট চকুৰ পৰা নিজৰ ব্যৱসায় ৰক্ষা কৰিবলৈ আপুনি প্ৰতিদিনে হনুমান চালিচা আবৃত্তি কৰক। এই মাহত শ্ৰমিকসকলৰ বাবে অৰ্থনৈতিক অগ্ৰগতিৰ লক্ষণ দেখা গৈছে। তেওঁলোকে হয়তো নিজৰ অফিচত এটা ডাঙৰ পদ পাব পাৰে, যিয়ে তেওঁলোকৰ ঘৰখনক অতি সুখী কৰি তুলিব। এনে সময়ত বেছি উত্তেজিত হোৱাৰ পৰা আপুনি নিজকে বিৰত ৰাখিব লাগিব আৰু আপুনি আপোনাৰ কামত মনোনিৱেশ কৰক। এতিয়া আহোঁ শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এই মাহত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কম মনোনিৱেশ কৰিব আৰু টিভি, কম্পিউটাৰ আদিত তেওঁলোকে নিজকে হেৰুৱাই পেলাব পাৰে, যাৰ ক্ষেত্ৰত সেই ব্যক্তিসকলৰ অভিভাৱকসকলে চকু দিয়াটো অত্যন্ত প্ৰয়োজন। ইয়াৰ বাবে অভিভাৱকসকলে আপোনাৰ ওপৰত হতাশ হৈ পৰিব পাৰে। এই বিষয়ত আপোনাৰ দেউতাকৰ লগত আপোনাৰ হাই কাজিয়া হোৱা সম্ভাৱনা আছে আৰু তেওঁলোকে আপোনাৰ বাবে এটা সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত বহু নতুন সুযোগ লাভ কৰিব, কিন্তু অজ্ঞানতাৰ বাবে তেওঁলোকে পিছ পৰি ৰ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ কিছু ক্ষতি সাধন হ'ব পাৰে। চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে বা চৰকাৰী বিশেষ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে এটা নতুন বিষয় আৱিষ্কাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এতিয়া আপোনালোকক আগবঢ়াইছোঁ। যদি আপোনাৰ সংগীৰ প্ৰতি কোনো সন্দেহ আছে তেন্তে এই মাহত সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰক, নহ'লে কথাবোৰ আগৰ তুলনাত অধিক বেয়া হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু সমস্যা আহিব পাৰে। এই মাহত আপোনাৰ পত্নীৰ ওপৰত বিশ্বাস দৃঢ় হ'ব, সেয়েহে এই সময়ত সঠিক ব্যৱহাৰ কৰক
যাতে আপোনাৰ সাংসাৰিক জীৱন সুখৰ হয় আৰু সুখেৰে জীৱন যাপন কৰিব পাৰে। লগতে আপোনাৰ যাতে ভৱিষ্যতলৈ কোনো সমস্যা নহয়। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত বহুতো নতুন সুযোগ আহিব পাৰে, কিন্তু আপোনাৰ অৱহেলাৰ বাবে সেইবোৰো আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। এই মাহত আপোনাৰ মনটো কিছু আশংকাত নিমগ্ন হৈ থাকিব, যাৰ বাবে আপোনাৰ পৰা বহু সুযোগ আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ কোনো শাৰীৰিক সমস্যা নহ'ব যদিও আপোনাৰ মানসিক স্বাস্থ্য দুৰ্বল হৈ থকাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। এনে পৰিস্থিতিটো আপোনাৰ মনটো আপুনি নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু যিকোনো কাম কৰাৰ আগতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি পৰামৰ্শ ল'বলৈ চেষ্টা কৰক আৰু পৰামৰ্শ লওক। যোগ আৰু প্ৰাণায়ামক আপোনাৰ ৰাতিপুৱাৰ ৰুটিনৰ অংশ হিচাপে আপুনি ল'বলৈ চেষ্টা কৰক, যাতে আপুনি নিজকে শাৰীৰিক আৰু মানসিকভাৱে আপুনি সুস্থ থাকিব পাৰে। যদি আপোনাৰ ব্লাড প্ৰেছাৰ অৰ্থাৎ BPৰ সমস্যা আছে, তেন্তে এই মাহত এনে কোনো বস্তু নাখাব যিবোৰ আপোনাৰ ব্লাড প্ৰেছাৰৰ বৃদ্ধি বা হ্ৰাস কৰিব পাৰে। মাহৰ মাজভাগত ইয়াৰ বিশেষ যত্ন ল'বলৈ আপুনি চেষ্টা কৰক, যাতে আপুনি সুস্থ থাকিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে আপুনি এই মাহত 1 নম্বৰ ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে মেষ ৰাশি ব্যক্তিসকলৰ এই 2024 চনৰ জুন মাহটোত সম্পূৰ্ণ ফলাফল। আৰু আপোনালোকে কেনেকৈ লাভ কৰিব তাৰে সম্পূৰ্ণ বিতংভাৱে আপোনালোকক আগবঢ়া হৈছে এই ভিডিঅ'টোৰ জৰিয়তে। আশা কৰোঁ আপোনালোক সুখে থাকিব আৰু সুস্থ থাকিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।